ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। চাৰিওফালে পঞ্চায়তে নিৰ্বাচন প্ৰচাৰ এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুঙি টুপিৰ কথা উল্লেখ কৰি ভাষণ প্ৰদান কৰাৰ পিছতে নেমচুৰ সদস্যসকল জাঙুৰ খাই উঠি লুঙি টুপি আমাৰ সম্পদ বুলি মন্তব্য কৰিছিল। আজি তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসে বিজেপি প্ৰাৰ্থীসকলৰ হৈ তেজপুৰত প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়তে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে লুঙি টুপি কেতিয়াও আমাৰ সম্পদ হ'ব নোৱাৰে আৰু আমাৰ সম্পদ বহুত আছে বুলি মন্তব্য কৰে। আমি যিসকল ইয়াত ভাৰতীয় মানুহ বা অসমীয়া লোকসকল আছে, আমি এই কথাটো বুজি পাওঁ যে আমাৰ বাবে কোনটো বিষয়ে সকলোতকৈ চুই যায়। আজি অসম আন্দোলন হৈছিলে, সকলো মানুহক চুই যোৱা কাৰণ আমি সকলোৱে আমাৰ সভ্যতা সংস্কৃতিক সংৰক্ষণ কৰিব বিচাৰোঁ। আৰু সকলোতকৈ ডাঙৰ ভাবুকি ক'ৰ পৰা আহিছে আমি দেখিছোঁ। বাংলাদেশত কি হৈ আছে আমি নিজে প্ৰত্যক্ষ কৰিছোঁ, পশ্চিমবংগত কি হৈ আছে আমি নিজে প্ৰত্যক্ষ কৰিছোঁ। আজি কেনেকুৱা এটা পৰিৱেশ বিৰাজমান হৈ আছে, আমি অসমতো তেনেকুৱা পৰিৱেশ হোৱাটো কেতিয়াও কামনা নকৰোঁ। সেইকাৰণে আমি অসমৰ ৰাইজক সজাগ সচেতন কৰাব বিচাৰিছোঁ। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাখনো জনসভাত তেওঁ এই কথা দোহাৰে যে আমি নিজৰ সম্পৰ্কে সজাগ হ'বৰ হৈছে, যে একাংশই আমাক সকলো ফালৰ পৰা চেপি আনিব বিচাৰে, যে আমাৰ সভ্যতা সংস্কৃতিৰ কাৰণে ভাবুকি হয়, আমাৰ অৰ্থনীতিভাৱে ভাবুকি হয়। সেইবাবে আমি যাতে সজাগ সচেতন হ'ব লাগে আৰু যিসকলে আমাৰ বিৰুদ্ধে তেওঁলোকে যি ধৰণে প্ৰচাৰ কৰি থাকে সেইসকলৰ বিৰুদ্ধে চাওক, আমাৰ বাবে কেতিয়াও সম্পদ হ'ব নোৱাৰে। লুঙি আৰু টুপি অসমৰ বাবে কিয় সম্পদ হ'ব? আমাৰ সম্পদ হ'বলৈ বহুত বস্তু আছে। চাওক, আমাৰ বাবেতো আপদ বুলি ক'লেতো ভুল কথা নহয়, এইটোতো সকলোৱে স্বীকাৰ কৰে। তো কোন মানুহে ভাবিব বাৰু সম্পদ বুলি? অসমীয়া এজন ব্যক্তিক আপুনি সোধক, ভাৰতীয় এজন ব্যক্তিক সোধক, যোনে ক'ব যে এয়া আমাৰ সম্পদ হয়। কোনো সম্পদ বুলি নকয়, আমাৰ সম্পদ বহুত আছে। সেইকাৰণে আমি এইটোৱে বিচাৰোঁ যে অসমত এনেকুৱা পৰিৱেশ কেতিয়াও নাহক, যাতে আমি অসমীয়া মানুহে সকলো একত্ৰিত হৈ থাকিব পাৰোঁ, সংঘবদ্ধ হৈ থাকিব পাৰোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে আমি যাতে এখন ভাল সংগ্ৰাম কৰিব পাৰোঁ।